সময়ত বাল্মীকি মুনি আজা এই কন্দনৰ শুনছি শুনি ভাবছি হেৰে কোনোবা অনাচিনী গাড়ী নিশ্চয় বনৰ মাজত কোনোবা এইটো অনাচিনী দাঁড়িয়ে কান্দি আছে এই কথাটো চিন্তা কৰি সেই বাল্মীকি মুনি ক'ল লাগে গোসানীক নি এটা দেখে যে সীতা গোসানীয়ে কান্দি আছে সেই বাল্মীকিয়ে তেতিয়া সেই বাল্মীকি মুনিয়ে লাহাকে গোসানীক লৈ গৈছে লৈ যায় তেওঁ নিজৰ আশ্ৰমত নি আশ্ৰমত যাই তেওঁক কিছুদিন ৰাখছি ৰখাৰ পাছত লবকুশ এতিয়া যেতিয়া এনেকে বহুদিন পাৰ হ'ল এতিয়া সেই সীতা গোসানীৰ গৰ্ভত লৱকুশৰ জন্ম হ'ল কিবা প্ৰভুৰামৰ যুদ্ধত কৈছিল কি অশ্বমেধ যজ্ঞ অশ্বমেধ যজ্ঞ পাতিছি সেই অশ্বমেধ যজ্ঞ লৱকুশক লগত লৈ বাল্মীকি মুনি এতিয়া অশ্বমেধ যজ্ঞ যিদিনা পাতিছি সেইদিনা কৈছি কি এই বাল্মীকি মুনিয়ে লৱকুশক লৈ সুন্দৰকৈ প্ৰভুৰামৰ সেই অশ্বমেধ যজ্ঞতে উপস্থিত হৈছে আৰু ৰামৰ গুণ কীৰ্তন যেতিয়া লৱকুশে যেতিয়া ৰামৰ গুণাগুণ কীৰ্তন কৰিব ধৰিছি তেতিয়া প্ৰভুৰামে দেখা পাইছে যে এই সৰু সৰু চলিকেইটা দেখোন মোৰে গুণাগুণ কীৰ্তন কৰাত লাগছে এই চলিকেইটা ক'ৰ পৰা আহিছে কি কথা কি বাৰ্তা এতিয়া সবিশেষ পৰিচয় লোৱাৰ পাছত সীতা গোসানী কৈছি কি এই বাল্মীকি আনি প্ৰভুৰামক তাহাকে বাল্মীকি মুনিয়ে কৈছি বোলে প্ৰভুৰাম এই চুদ্দা চলি এই আপোনাৰ ৩০ চলি এইকেইটা আজি বহুদিন মই মোৰ আশ্ৰমত ৰাখিলো চলি আহি ডাঙৰ হ'ল এতিয়া হে প্ৰভু মই আপোনাক এইটা আপোনাৰ ৩০ চলি মই আপোনাক গতাই দিলো আপোনাৰ ৩০ চলি আপুনি ৰাখবা লাগে সেই বাল্মীকি কথা মতে প্ৰভুৰামে সীতা গোসানীক আৰু লৱকুশক সুন্দৰভাৱে গ্ৰহণ কৰিছে যদিও গ্ৰহণ কৰিছে প্ৰভুৰামৰ মনত এটা অশান্তি আছে আজি ইমান বছৰে সীতা এই বাল্মীকি মুনিৰ আশ্ৰমত থাকিল এতিয়া সতীত্ব বা আছে নে নাই সীতা বা সতী হৈ আছে নে নাই এই কথাটো অলপ মনত অশান্তি হৈ আছে আৰু ইটো সিটোকে কওঁতে এই খবৰটো সীতা গোসানীয়ে পালা সেই সীতা গোসানীয়ে পালা তেতিয়া সীতা গোসানীয়ে চিন্তা কৰিছে এই হুঁচাই হতি কিছুমান কাঞ্চি সীতা গোসানীয়ে চিন্তা কৰিছে এই ৰাজাৰ ৰাৱণে লংকা ধৰি লৈ গ'ল লৈ আহোঁতে অগ্নি পৰীক্ষা কৰি জুইত জাপি দিছে পুৰাণে গ'ল সেই অগ্নিও নাপালা এই হিচাপে পৰীক্ষা কৰিহে মোক গ্ৰহণ কৰিছে পিতা মই এনে সতী এটা আকৌ একবাৰ পৰীক্ষা কৰিব বিচাৰিছে প্ৰভুৰামৰ মনত অশান্তি তেতিয়া সীতা গোসানীয়ে চিন্তা কৰিছে যিখন ঘৰত ৩ মুনি মিল নাই বিশ্বাস নাই আৰু যেতিয়া ঘৰৰ সদস্যসকলৰ ওপৰত কাৰো বিশ্বাস নাই তেতিয়া সীতা গোসানীয়ে চিন্তা কৰিছে মোৰ স্বামীয়ে যেতিয়া মোক বিশ্বাস নকৰে তেতিয়াহ'লে এই স্বামীৰ লগত মই গৃহস্থী কৰি লাভ নাই গতিকে মই য'তে উৎপত্তি হৈছিল তেতিয়া মই নিষ্পত্তিও হ'ব লাগিব এই বুলি কোনে আপোনাৰ মুখমুখি ভাল চাই মাত লগাইছে বোলে ঐ তিনিবাৰ ডাক দিছে আপুনি ভাত নাই মই পাতালত যাওঁ আৰু আপোনাৰ বোকাত মই আপোনাৰ কোলাত লৈ জন্ম লৈছিলোঁ আপোনাৰ তাতে মই নিষ্পত্তি এনে স্বামীৰ মুখ আৰু মই নাচাওঁ অৱশ্যে স্বামীৰ মুখ মই কেতিয়াও যেতিয়া মাত লগালা গোসানী তেতিয়া বসুমতী মাকে পাতালত চিন্তা কৰিছি তেতিয়া গোসানীৰ মাতৰ আহ্বান শুনি চিন্তা কৰিছি এতিয়া ডাঙৰ কথা এটা হ'ল গোসানীয়ে মাত লগাইছি হাত মেল মই যাওঁ পাতালত এতিয়া মই মাক এটা হৈ যদি মই লৈ আহোঁ তেতিয়া সেই অযোধ্যাৰ লোকে ক'ব যে এই প্ৰভুৰামৰ সাহসটো ঘৰ ভাঙা হোৱাতে এনে সুন্দৰ যোৰা এখন আছিল সেইখন যোৰা ভাঙি এতিয়া আকৌ সীতা কৈ গ'ল এতিয়া নামিল সীতাৰ সতীত্ব নহ'ব যদি মই নামলৈ তেতিয়াহ'লে অযোধ্যাত সীতা সতীত্ব নাই বুলি তেতিয়া বসুমতী মহাচিন্তাত পৰি থাকি লাহাকে মুখটো দাঙি চিন্তা কৰিছে নাই যি হয় হ'ব মই গোসানীক আনবাই লাগিব এই বুলি সুন্দৰকে ৰত্ন সিংহাসন এখন পঠাই দিছে অযোধ্যাত লাগি তাতে হৈছে কি প্ৰভুৰামৰ সভাৰ মাজত একদম বসুমতীখন লৰি আছে লৰি থাকিয়া কিছু সময় মূৰতে শব্দ এটা উঠছে আৰু বসুমতী দুইফাল হৈ গৈছে সুন্দৰ নাগ কন্যা চাৰিটা এখন ৰথ লৈ ওপৰৰ ফালে উঠি আহিছে উঠি অহাৰ লগে লগে এতিয়া সীতা গোসানীয়ে লৱকুশক প্ৰভুৰামৰ মুখখন নাচোৱাকৈ ওচৰত লাগি ঠেলা মাৰি দিছে দীৰ্ঘিপূৰ্ণ যায় ৰথখনত বহি লৈছে বহি লৈ অহাৰ লগে লগে প্ৰভুৰামে দেখা পায় সীতা বুলি মাত লগালাহে মাত্ৰ উঠিল মাত্ৰ লগে লগে পাতালবোৰক টান মাৰি লৈ গৈছে পাতালবোৰক সুন্দৰকে
থিয়া কৰাই দিছে কেনেকৈ দিছে তাতে কি হ'ব এয়া